বিজেপি হিন্দু ৰাম মন্দিৰ লাভনো কি হ'ল? ৰাম মন্দিৰ বনাই লাভনো কি হ'ল? আপোনালোকেতো জিকা নাই, বিজেপি জিকা নাই। যোনখন এৰিয়াত ৰাম মন্দিৰ, যোনখন এৰিয়াত, সেইখন এৰিয়াতো সমাজবাদী পাৰ্টীয়ে লৈ গুচি গ'ল। কি লাভ হ'ল এই ৰাম মন্দিৰ, হিন্দুত্ব, বিজেপি মানেই হিন্দুত্ব। গোটেইটো হিন্দু মানুহেই আছিলে, তথাপিতো বিজেপিত ভোট দিয়া নাই। চবতো অখিলেশক ভোট দিছে, তাতো বিজেপি জিকা নাই। ৰাম মন্দিৰ বনাই লাভ হোৱা নাই আপোনালোকৰ, একো লাভ হোৱা নাই, লছ হৈছে। কাৰণ আপোনালোকে ৰাম মন্দিৰ বনাইছে মানুহৰ ধৰ্মীয় উপাসনাৰ কাৰণে, কিন্তু এইটো আপোনালোকে বিজনেছ বনাই পেলাইছে। বিজেপি আৰু ৰাম মন্দিৰ দুটা বেলেগ বস্তু, বুজিছানে নাই? আজি ভাবিছে হিন্দু মানুহে ৰাম মন্দিৰ পালেই বিজেপিত ভোট দিব, দিয়াতো নাই। ইমান ৰাম মন্দিৰ কৰি লাভ নাই, বুজিছে? একো লাভ হোৱা নাই। অখিলেশক জিকাই দিলে ৰাম মন্দিৰ এৰিয়া। কি সাংসদ মই নামেই নাজানো, কিন্তু ইমানখিনি জানো যে এইখিনিত অখিলেশ জিকিছে। আপোনালোকে ভাবিছে ৰাম মন্দিৰ জিকাই পেলাই গোটেই ভাৰতবৰ্ষত দখল কৰি পেলাব, সেইখন জেগাই দখল কৰিব পৰা নাই, বুজিছেনে নাই? আপুনি আকৌ হিন্দু নতুনকৈ উই পৰুৱাৰ গাত যেতিয়া পাখি হয়, উৰি থাকিব বিচাৰে যে আপোনাৰো তেনেকুৱা হৈছে। নতুন পাখি হৈছে নহয়, খুব উৰিব বিচাৰি আছে, বিচাৰক, উৰি থাকক, সময় আহিব, টাইম আয়েগা টাইম আয়েগা।